বুকটোত যিমানখিনি বস্তু আছে ভালদৰে চাব এবাৰ হুইচ ওৱান অফ দ্য ফলোয়িং এনচিয়েণ্ট টাউন ইজ ৱেল নোন ফৰ ইটছ এলাবৰেট চিষ্টেম অফ ৱাটাৰ and harvesting and management by building a series of dams and channeling water into connected reservoirs মানে এইটোৱে সুধিছে যে water management system তলৰ কোনখন চহৰত মানে সুপৰিচিত আছিলে ডলা বিৰা আৰু লগতে মই কওঁ ইয়াত মই মেপখন ইনক্লুড কৰা নাই যিসকলে পাইছে তেওঁলোকে কোনখন চহৰ পাকিস্তানত আছে কোনখন ইণ্ডিয়াত আছে কোনখন ষ্টেটত আছে সেইটো এবাৰ চাই ল'ব আৰু প্ৰত্যেকখন চহৰৰ এটা এটা কেৰেক্টাৰিষ্টিক্স আছে যিখিনি কুৱেশ্যন কৰোৱা হৈ আছে বা যিখিনি পইণ্ট দিয়া হৈ আছে সেইখিনি চালেও হৈ যাব ঠিক আছে নাও দ্য পিপল অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইউজুৱেলি বিল্ড দেয়াৰ হাউচেছ অফ সিন্ধু উপত্যকা সভ্যতাৰ মানুহে সাধাৰণতে ঘৰবোৰ কিহেৰে সাজিছিল ব্ৰাণ্ড ব্ৰিক্স মানে যিবোৰ ইটা ন ব্ৰাণ্ড ব্ৰিক্স জ্বলা ইটা তাৰ পাছত হৰপ্পা স্থানৰ খননকাৰী কোন আছিলে হু ইজ দ্য এক্সাবেটৰ অফ হৰপ্পা চাইট দয়াৰাম চাহানী অ'কে আৰ ডি বেনাৰ্জীয়ে কোনখন খনন কৰিছিলে আৰু দয়াৰাম চাহানীয়ে কোনখন কৰিছিলে কমেণ্ট কৰি জনাব ইয়াৰ এনচাৰটো কি হ'ব মই এতিয়া সেইকাৰণে নকওঁ যিসকলে পঢ়িছে ধুনীয়াকৈ কৰক মই দুটাৰ মাজত কনফিউজ লগাই দিছোঁ যাতে পৰীক্ষাত আপোনালোকৰ এই কনফিউজনটো নহয় ঠিক আছে আজি দূৰ কৰক তাৰ পাছত চাওক হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ অফ আছাম হেজ ন' ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী আছাম মেপ ক্লাছ 1 মনত পেলাওক কাৰ নাই ধেমাজিৰ নাই মই এতিয়া নেদেখুৱাওঁ বহুত ভালদৰে এক্সপ্লেইন কৰা আছে ঠিক আছে চাবগৈ আৰু অসমৰ বৰাক নদীৰ দৈৰ্ঘ্য কিমান হোৱাট ইজ দ্য লেংথ অফ দ্য বৰাক ৰিভাৰ ইন আছাম অসমত বৰাক নদীৰ দৈৰ্ঘ্য কিমান আছিল 225 কিলোমিটাৰ আছাম জিঅ'গ্ৰাফী ক্লাছ নাম্বাৰ 3 প্লেলিষ্ট আছে চাবগৈ এইটো আছাম মেপ ক্লাছ 1 চাবগৈ অকল এইটো টাইপৰ কুৱেশ্যন ইয়াত হাজাৰ টাইপৰ কুৱেশ্যন বনিব পাৰে কনচেপ্টবোৰ এবাৰ লৈ থ'ব তাৰ পাছৰ কুৱেশ্যন সুধিছে এইটো চেম কুৱেশ্যনৰ ৰিপিট হৈছে যে সিন্ধু উপত্যকা সভ্যতাত ডলাভিৰা তলৰ কোনটোৰ বাবে বিখ্যাত যে ইন ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ডলাভিৰা ইজ ফেমাছ ফৰ হুইচ অফ দ্য ফলোয়িং কিহৰ কাৰণে ৱাটাৰ কনজাৰ্ভেশ্যন নাও চাইল্ডহুড নেম অফ গৌতম বুদ্ধাৰ চাইল্ডহুড নেম কি চাওক মই দুটা গৌতম নহয় সুদোধন নহয় ঠিক আছে সিদ্ধাৰ্থ আৰু ৰাহুল সকলোৰে কনফিউজন ইয়াতে হয় পেজটো পঢ়িব ধুনীয়াকৈ ইয়াৰ এনচাৰটো কৰিব লগতে আজিয়ে আপুনি যিমান পাৰে ভুল কৰক পৰীক্ষাত গৈ যাতে ভুলটো নকৰে বা মই ক্লাছটোৰ শেষৰ ফালে মই এনচাৰটো কৈ দিম ঠিক আছে কিন্তু প্ৰথমে এবাৰ নিজে ট্ৰাই কৰক তেতিয়া নিজৰ কাৰণে ভাল হ'ব দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অফ চিৰাঙৰ জিলা সদৰ কি আছাম মেপ ক্লাছ 1 তাত চাওকগৈ ধুনীয়াকৈ লিখা হৈ আছে এনচাৰটো হ'ব আপোনাৰ কাজল গাঁও বাকী সকলোবোৰ ডিষ্ট্ৰিক্টৰে চাওক মই এটা ট্ৰিক্স দিছিলোঁ কেনেকৈ মনত ৰাখিব কাৰণ 4-5খনৰ নামটো মনত ৰাখিলে বাকীখিনি হৈ যাব তাৰ পাছত হুইচ এমং দ্য ফলোয়িং ইজ দ্য চাউথ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ তলৰ কোনটো ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰৰ উপনৈ আছাম এণ্ড ইটছ পিপল যি আছাম জিঅ'গ্ৰাফী আমি কৰি আছিলোঁ তাৰ ক্লাছ নাম্বাৰ 2 আছাম জিঅ'গ্ৰাফী ক্লাছ নাম্বাৰ 2 ওপৰতে আছে লিংকটো চাবগৈ কুলচিখন আপোনাৰ যদি চাই বেকি হ'ব কুলচি আপোনাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ নদী বাকী উত্তৰ পাৰৰ কোনকেইখন দক্ষিণ পাৰৰ কোনকেইখন ধুনীয়াকৈ চাই থ'ব তাৰ পৰা পৰীক্ষাত আহিব একবাৰ চাব মনত ৰাখিবলৈ ট্ৰাই কৰিব তাৰ পাছত হাউ মেনি ডিষ্ট্ৰিক্টছ অফ আছাম টাচ দ্য মিজোৰাম বৰ্ডাৰ এইটো আপোনাৰ ক'ৰ পৰা আহিছে আছাম মেপ ক্লাছ 1 কৰক তাৰ পাছত হুৱেৰ ইজ দ্য ৰিজনেল কফি ৰিচাৰ্চ ষ্টেচন ইজ লোকেটেড আঞ্চলিক কফি গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত ডিফু ঠিক আছে অ'কে এইটো কিয় 3খন আছিল ন মিজোৰামৰ সীমান্ত কিমানখন জিলাই কৰে কিয় পাহৰিছে যাওক হয়নে নহয় কনফাৰ্ম কৰক আছাম মেপ ক্লাছ 1 2xত লগাই চাই দিয়ক পৰীক্ষালৈ বেছি দিন নাই যিমান পাৰে ফাষ্ট কৰক তাৰ পাছত যে কোনটো পিছত আহিম এইটো অসমীয়া ট্ৰেন্সলেট কৰিব পাহৰিলোঁ বহুতৰে প্ৰব্লেম হয় এইটো চাওক ইয়াত কৈছে যে প্লেচেছ আৰু ইভেণ্টছ ইন দ্য লাইফ অফ বুদ্ধাৰ লাইফ আৰু ইয়াতে প্লেচেছবোৰ দিয়া আছে মিলাব দিছে লুম্বিনী বাৰ্থ হয়নে য়েছ কাৰেক্ট আমি জানো সৰনাথ ধৰ্মচক্ৰ প্ৰৱৰ্তনা য়েছ হয়নে নহয় ভালদৰে যদি পঢ়িছে ইয়াতে ধুনীয়াকৈ লিখা হৈ আছিলে পইণ্ট ৱাইজ মই ইয়াত ধৰিব নোৱাৰে যদিও আপোনালোকে আৰু পিছত মই কৈ দিম বুদ্ধা গেভ হিজ ফাৰ্ষ্ট চাৰ্মন ইন দ্য ভিলেজ ক'ত সৰনাথ ঠিক আছে দিছ ইজ অলছ' কাৰেক্ট কুশীনগৰ দ্য এনলাইনমেণ্ট কুশীনগৰত কি হৈছিলে মৃত্যু ঠিক আছে কুশীনগৰ চাওক হি ডাইড এট দ্য এজ অফ 80 ইন 483 BC এটা প্লেচ অফ কুশীনগৰ অসমীয়া ট্ৰেন্সলেটটো মানিব পাহৰিলোঁ কিন্তু PDF-ত আছে আপোনালোকে যিসকলে লৈছে পঢ়িব মই মনত পেলাই দি আছোঁ ঠিক আছে যে এইখিনি বস্তু চাব লাগিব ইয়াৰ পৰা ইম্পৰ্টেণ্ট হয় কিয়নো এছিয়ান বুদ্ধিষ্ট কাউন্সিল সেইদিনাখন মই কাৰেণ্ট এফেয়াৰ্ছ ক্লাছতো কৈছিলোঁ যে বুদ্ধিজিমৰ ওপৰত ভালেখিনি কুৱেশ্যন আহিব এইবাৰ দেন যদি আপুনি মন কৰে 1 আৰু 2 ইজ কাৰেক্ট 1 and 2 ইজ কাৰেক্ট বেনাৰস মিৰাকল নহয় ক'ত আছিল এইটো বোধগয়া ঠিক আছে তো বুদ্ধাৰ লাইফৰ ইয়াত সুধিছে যে ইয়াতে আপোনাৰ প্লেচেছ দিয়া আছে আৰু এফালে ইভেণ্ট দিয়া আছে কোনটো শুদ্ধ সেই দুটা আমাক চাব দিলে 1 and 2 ইজ কাৰেক্ট ঠিক আছে নাও নেক্সট কুৱেশ্যন এইটো ইম্পৰ্টেণ্ট এইটো আপোনাৰ কিহৰ ওপৰত আহিছে খাজুৰাহো
ঠিক আছে খাজুৰাহো গ্ৰুপছ অফ মনুমেণ্টছ মই প্ৰথমে কওঁ যে অসমৰ কোনটো মন্দিৰক খাজুৰাহো বুলি কোৱা হয় এবাৰ কমেণ্ট কৰি জনাব ইয়াত কি দিছে যে টেম্পলছ অফ খাজুৰাহো ৱেৰ বিল্ট ডিউৰিং দ্য চেণ্ডেলা ডাইনেষ্টি হয়নে নহয় য়েছ ঠিক আছে চেণ্ডেলা ৰাজপুত চাওক যিটো 4 ন দিছ আৰ চিটুৱেটেড ইন ছত্তৰপুৰ ডিষ্ট্ৰিক্ট অফ মহাৰাষ্ট্ৰ ছত্তৰপুৰ ডিষ্ট্ৰিক্ট হয় কিন্তু মধ্যপ্ৰদেশত আছে আপোনালোকৰ কাৰণে গোটেই ষ্টেটমেণ্ট কেইটা ইম্পৰ্টেণ্ট নহ'লেও যিখিনি ইয়াতে আপোনাৰ পইণ্ট আছে ন মই মাৰ্ক কৰি থৈ দিছোঁ সেইকেইটা সুধিব পাৰে যে খাজুৰাহো কোনখন ডিষ্ট্ৰিক্টত আছে কোনখন ৰাজ্যত আছে কোনটো ডাইনেষ্টিয়ে বনাইছে ঠিক আছে সেইকাৰণে ষ্টেটমেণ্ট বেছ এটা কুৱেশ্যনৰ পৰা বহুখিনি এনচাৰ আমি পাব পাৰোঁ 4 নহয় যিহেতু 4 নহয় আমাক কোনটো কাৰেক্ট সুধিছে লগে লগে ডি অপশ্যন আপুনি কেঞ্চেল কৰি দিয়ক এতিয়া 1 2 and 3 ভিতৰত হ'ব এতিয়া ভালদৰে যদি 3 নম্বৰ অপশ্যনটো চাই দ্য টেম্পলছ ৱেৰ বিল্ড ইন দ্য দ্ৰাবিডিয়ান ষ্টাইল অফ আৰ্কিটেকচাৰ এটা কথা মন কৰক মধ্যপ্ৰদেশ হয়নে নহয় কমন চেন্স লগাওক দ্ৰাবিডিয়ান ষ্টাইল হ'ব পাৰে জানো ঠিক আছে চাওক মিক্স ক'ৰবাত মিক্স থাকিব পাৰে কিন্তু তথাপিও যদি আপুনি ভালদৰে ভাবে তেনেহ'লে এইটো কি আছিল নাগাৰা ষ্টাইল ঠিক আছে তো 3 নম্বৰ অপশ্যনো আপোনাৰ ইনকাৰেক্ট হৈ আছে আমাক কি সুধিছে কাৰেক্ট কোনকেইটা তো এইটো আপুনি কাটি দিয়ক য'ত 3 আছে কাটি দিয়ক বাছিল কি ইয়াত আপুনি বেছি এলিমিনেট কৰিব নোৱাৰে জানিব লাগিব গোটেইখিনি অপশ্যন ঠিক আছে 1 আৰু 2 1 টো আমি জানো ইজ কাৰেক্ট বুলি 2 টো যদি চাই দা টেম্পল এট খাজুৰাহো আৰ এছ'চিয়েটেড উইথ হিন্দুইজিম এণ্ড জৈনিজিম এইটো হয়নে নহয় এইটো মন কৰক হা হয় হিন্দুইজিম জৈনিজিমৰ লগত কি হয় এছ'চিয়েট হয় কিন্তু কেতিয়াবা মন কৰিব হিন্দুইজিমে বুদ্ধিজিমো দি দিব পাৰে ঠিক আছে সেইকাৰণে অকণমান বস্তু মন কৰিব চ' 1 and 2 ইজ কাৰেক্ট তো ইয়াৰ এনচাৰটো কি হ'ব 1 and 2 অনলি এটা কুৱেশ্যন বহুখিনি ইনফৰমেশ্যন সোমাই আছে আৰু এইটো কেতিয়া বনাইছিলে 10 to 12 চেঞ্চুৰীৰ সময়ত ঠিক আছে 950 to 1150 এডিৰ সময়ত অ'কে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় এইখিনি এই টাইপৰ কুৱেশ্যনবোৰ তাৰপিছত চাওক ইয়াৰ কাৰণে অলপমান আপোনালোকে টাইমলাইনটো জানিব লাগিব যদি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ ক্লাছখিনি চাইছে বা PDF লৈছে এইটো আপোনালোকে কৰিব ট্ৰাই কৰক আৰু যিখিনি এডুকেশ্যনেল বেকগ্ৰাউণ্ড আছিলে বা আমাৰ যিখিনি ইম্প্ৰুভমেণ্ট আছিলে সেইখিনি আৰু এই টাইমলাইনৰ কুৱেশ্যন কেইটা মই আজি কিয় নকৰাও কালি আপোনালোকৰ কাৰণে স্পেচিয়েল ক্লাছ এটা লৈ আহিম আৰু ইয়াতে ধুনীয়াকৈ কাৰণ অকল মেকলে মিনিট কি হয় ঠিক আছে উডছ ডেছপেজ কি হয় এইখিনি জানিলেই নহ'ব কিমান চনত আহিছিলে তাৰ কেৰেক্টাৰিষ্টিক্সবোৰ কি আছিলে সেইখিনিও জানিব লাগিব ঠিক আছে মাউণ্ট বেটেন প্লেনত কি আছিলে কুইট ইণ্ডিয়া মভমেণ্টত কি আছিলে ৱেভেল প্লেনত কি আছিলে গতিকে এই প্ৰত্যেকটো লাইনত এটা এটা কুৱেশ্যন বনিব পাৰে গতিকে আজি বেছি উৎপাত নকৰোঁ যিহেতু MCQ ক্লাছ মই MCQ ক্লাছত অকল MCQৱে কৰিম আৰু কি কয় কনচেপ্ট ক্লাছত কনচেপ্টে কৰিম গতিকে আপোনালোকে যদি চাই কমপ্লিট ক্লাছ চাব লাগিব আমাৰ এটা এটা চাই একো লাভ নহ'ব ঠিক আছে আৰু ৰিভাইজ কৰিলে আমি স্পীড কৰিম এনেকৈ কৰিম চ' এই দুটা কুৱেশ্যন যদি পাৰে ট্ৰাই কৰক নহ'লে মই কালি এটা স্পেচিয়েল বহুত বেছি স্পেচিয়েল ক্লাছ আনিম কালি যেনেকৈ নহওক আপোনালোকে এটেম্প কৰিব প্ৰায় 8টামান বজাত আহি যাব সন্ধিয়া আৰু সেইটোত বহুখিনি কুৱেশ্যন আপোনালোকে কমন পাব এতিয়া আৰু অলপমান কুৱেশ্যন আমি কৰোঁ অলপমান ৰিভাইজ কৰোঁ আগৰ কুৱেশ্যন ঠিক আছে অ'কে নমস্কাৰ ইয়াৰ পাছত আমি দুটা ক্লাছ কৰিম তাত বিভিন্ন এক্সামৰ পৰা PYQ লৈ আহিম আৰু বহুত ইম্পৰ্টেণ্ট হ'ব কিন্তু আজি আমি অলপমান ৰিভাইজ কৰিম ঠিক আছে যিখিনি বস্তু পঢ়িছোঁ তাকে MCQs কৰিম আৰু বেছি সময় নলগাওঁ যিমান পাৰে ফাষ্ট কৰি যাওক শুই চাই যাওক ঠিক আছে প্ৰথম কুৱেশ্যনটো হ'ল যে দ্য ৰভাৰ্ছ কাপ ইজ এছ'চিয়েটেড উইথ ৰভাৰ্ছ কাপ কিহৰ লগত জড়িত এনেকুৱা কুৱেশ্যন দুই এটা পাব ঠিক আছে ৰভাৰ্ছ কাপটো ফুটবল আৰু এটা কুৱেশ্যন চাওক ইয়াত কৈছে যে কমলেশ মেহতা ৱাজ এছ'চিয়েটেড উইথ হুইচ গেমছ অৰ স্পৰ্ট কমলেশ মেহতা তলৰ কোনটো খেলৰ লগত জড়িত ইয়াৰ উত্তৰটো হ'ব টেবুল টেনিছ চাওক কুৱেশ্যন আমি কিমান কৰি থাকিম সেইকাৰণে ডাইৰেক্ট আমি এখন লিষ্ট চাওঁ আৰু এই লিষ্টখনৰ ভিতৰৰ পৰাই কুৱেশ্যন আহিব ইয়াৰ বাহিৰত নাহে আৰু যিখিনি ইম্পৰ্টেণ্ট মই মাৰ্ক কৰি দি যাম ইয়াতে আপোনাৰ বিৰাট কোহলি কিহৰ লগত জড়িত ক্ৰিকেট সানিয়া মিৰ্জা লন টেনিছ সুনীল গাভাস্কাৰ চাইড হ'ব ক্ৰিকেট PT উষা এথলেটিক্স চাইনা নেহৱাল বেডমিণ্টন মিতালী ৰাজ ক্ৰিকেট মিলখা সিং এথলেটিক্স জানি ভাগ মিলখা ভাগ MS ধোনী থালাফৰে ৰিজন সুনীল ছেত্ৰী এক্টৰজন নহয় তেওঁ ফুটবলৰ লগত জড়িত আৰু যিখিনি মাৰ্ক কৰা আছে সেইখিনি ইম্পৰ্টেণ্ট হয় PV সিন্ধু বেডমিণ্টন তাৰপিছত ধ্যান চান্দ মেজৰ ধ্যান চান্দ কিহত হকী অভিনৱ বিন্দ্ৰা শ্বুটিং মনত ৰাখিব মেৰী কম বক্সিং মীৰাবাই চানু ৱেইট লিফটিং এইখিনি অলপ মনত ৰাখিব দীপা কৰ্মকাৰ জিমনাষ্টিক্স ঠিক আছে একদম ইম্পৰ্টেণ্ট লিয়েণ্ডাৰ পেছ লন টেনিছ বিশ্বনাথ আনন্দ চেজ দীপিকা কুমাৰী আৰ্চাৰী হিমা দাস এথলেটিক্স জানি আমাৰ ঢিং এক্সপ্ৰেছ সুশীল কুমাৰ ৰেচলিং মনত ৰাখিব পংকজ আদৱানী বিলিয়াৰ্ডছ তাৰপাছত যদি চাই বাইচুং ভুটীয়া ফুটবল ৰোহিত শৰ্মা বৰাপাও ক্ৰিকেট সাক্ষী মালিক ৰেচলিং ঠিক আছে তাৰ পাছৰ হ'ল যে ৰোহন বোপান্না টেনিছ লক্ষ্য সেন বেডমিণ্টন ঠিক আছে কিদাম্বি শ্ৰীকান্ত বেডমিণ্টন বজৰং পুনিয়া নিউজত আছিলে ন ৰেচলিং ৰাজীৱ কুমাৰ ঢাইয়া ৰেচলিং লাভলীনা বৰগোহাঁই সকলোৱে জানে বক্সিং মনপ্ৰীত সিং হকী আৰু প্ৰজ্ঞানন্দা চেজ বা দাবা খেল অনুপ কুমাৰ কাবাডী মনত ৰাখিব ঠিক আছে অমিত পাংগল বক্সিং আৰু শৰদ কমল টেবুল টেনিছ অ'কে
এই লিষ্টখনৰ পৰা অহাৰ চান্সেছ বহুখিনি আছে আৰু আপোনালোকে চাই থৈ দিব যিসকলে পঢ়িছে বাদ দিয়ক স্কিপ কৰক বা ৰিভাইজ কৰক 2x লগাই লৈ এইটো কৰিলোঁ নেক্সট কুৱেশ্যন যদি চাওঁ আমি ইয়াতে দিছে যে তলৰ কোনটো খেল হুইচ অফ দ্য ফলোয়িং গেমছ ইজ নট ইনক্লুডেড ইন দ্য অলিম্পিক গেমছ অলিম্পিকত কোনটো খেল অন্তৰ্ভুক্ত হোৱা নাই ক্ৰিকেট জানে 2028 পৰা হ'ব কিন্তু এতিয়ালৈকে নাই হোৱা নাও এই কুৱেশ্যনটো আমি কৰিলোঁ ন তাৰপাছত এটা কুৱেশ্যন চাওক ইয়াত কৈছে যে ৱাংখেৰে ষ্টেডিয়াম ক'ত আছে ৱাংখেৰে ষ্টেডিয়াম জানে মুম্বাইত আৰু সেইকাৰণে কেইখনমান ইম্পৰ্টেণ্ট ষ্টেডিয়ামৰ নাম মই দি থৈছোঁ ইণ্ডিয়াৰ আৰু কোনখন টাউনত আছে বা কোনখন ৰাজ্যত আছে সুধিব পাৰে ৰিভাইজ কৰক এবাৰ মনত পেলাওক ইডেন গাৰ্ডেন কলকাতা ৱাংখেৰে মুম্বাইত আছে আৰু চহৰখন জানিলে ষ্টেটখন গম পাই যাব ফিৰোজ শ্বাহ কোটলা গ্ৰাউণ্ড ক'ত আছে দিল্লী এম চিন্নাস্বামী ষ্টেডিয়াম বেংগলোৰ ডি ৱাই পাটিল ষ্টেডিয়াম নাভি মুম্বাই এম এ চিদাম্বৰম ষ্টেডিয়াম চেন্নাই এই দুখন চাওক এম চিন্নাস্বামী বেংগলোৰ ইছালা কাপ নামদে ঠিক আছে আৰু এম এ চিদাম্বৰম ষ্টেডিয়াম খেলি মেলি লগালে এক্সামিনাৰে ইয়াতে লগাই দিব চেন্নাই বেংগলোৰ ঠিক আছে আৰু নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আটাইতকৈ ডাঙৰ ক'ত আছে আহমেদাবাদ গুজৰাট ধৰমশালা হিমাচল প্ৰদেশ অসমীয়া ইংৰাজী দুইটাতে আছে চাই ল'ব বাছ ইমানখিনি চালোঁ আপোনালোকৰ কাৰণে কাফি তাৰপাছত কেইখনমান মই আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেশ্যনেল গ্ৰাউণ্ডৰ নাম কৈ আছোঁ ক্ৰিকেট গ্ৰাউণ্ডৰ নাম লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ড ইংলেণ্ডত আছে মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড অষ্ট্ৰেলিয়াত আছে ইডেন গাৰ্ডেনছ আমাৰ ইণ্ডিয়াৰে হয় দা অভেল চাওক দা অভেল আৰু কিংষ্টন অভেল এই দুখন মনত ৰাখিব মোৰ লাগি আছে কিংষ্টন অভেলখন দি দিব পাৰে বাৰ্বাডোছ মে কিয়া কৰেগা জাণ্ডা গৰেগা মিমটো মনত আছে নাই তো কিংষ্টন অভেল বাৰ্বাডোছত আছে তাৰপাছত আপোনাৰ ছিডনী ক্ৰিকেট গ্ৰাউণ্ড অষ্ট্ৰেলিয়া ঠিক আছে ৱাণ্ডাৰেছ ষ্টেডিয়াম চাউথ আফ্ৰিকা আহিব পাৰে দেন অভেল ইংলেণ্ড কিংষ্টন অভেল বাৰ্বাডোছ এই দুখন চাইট হ'ব আহিব পাৰে দেই পচিবিলিটি আছে চ' চাব নাও নেক্সট কুৱেশ্যন আমি যদি যাওঁ ইয়াত কৈছে যে বাহাদুৰ সিং কিহৰ লগত জড়িত এথলেটিক্স হয় তাৰপাছত আপোনাৰ এথলেটিক্সৰ লগত জড়িত মক্কা অফ ইণ্ডিয়ান ফুটবল হুইচ অফ দ্য ফলোয়িং প্লেচেছ ইজ known as মক্কা অফ ইণ্ডিয়ান ফুটবলৰ মক্কা বুলি কাক জনা হয় কলকাতা চাওক আজি ক্লাছটো ৰিভাইজ হৈ আছে কিন্তু নেক্সট মই দুটা কিন্তু ইম্পৰ্টেণ্ট ক্লাছ আনিম আপোনালোকে কালি ইভিনিং পাই যাব চ' নটিফিকেশ্যন পালে চাব বহুত বেছি ইম্পৰ্টেণ্ট হ'ব আৰু তাৰ পৰা ভালেখিনি কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব ঠিক আছে APSC পেপাৰৰ পৰা লৈ আহিম আৰু মনত ৰাখিব যে তলৰ কোনটো কাপ হুইচ অফ দ্য ফলোয়িং কাপছ অৰ ট্ৰফিজ তলৰ কোনটো কাপ বা ট্ৰফি ফুটবলৰ সৈতে জড়িত ভালদৰে যদি মন কৰে সন্তোষ ট্ৰফি কিহৰ লগত জড়িত ফুটবল খেলৰ লগত জড়িত তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে মাৰাডোনা ইজ এ ফেমাছ প্লেয়াৰ এছ'চিয়েটেড উইথ মাৰাডোনা এজন বিখ্যাত খেলুৱৈ কিহৰ সৈতে জড়িত ফুটবল নাও কাবাডী দলত কিমানজন খেলুৱৈ আছে 7জন চাওক মই লিষ্টখন দি দিছোঁ এটা চাই লওক লিষ্টখন সোমাব পাহৰিলোঁ জনাবচোন যিসকলে PDF লৈছে তাত মই লিষ্টখন দিছিলোঁ নে নাই কি খেলত কিমানজনকৈ প্লেয়াৰ থাকে সেই লিষ্টখন এবাৰ চাই ল'ব আৰু এবাৰ মনত ৰাখিব আহিব পাৰে ঠিক আছে মই বাৰু পিছত ইনচাৰ্ট কৰি দি দিম হোৱাট ইজ দ্য মিডল নেম অফ দ্য ৱৰ্ল্ড ক্লাছ বেটছমেন শচীন তেণ্ডুলকাৰ মিডল নেমটো কি এইটোৱে সুধিছে শচীন ৰমেশ তেণ্ডুলকাৰ আৰু ইয়াত সুধিছে যে ৰাহুল দ্ৰাবিড়ৰ মিডল নেমটো কি হয় ৰাহুল শৰৎ দ্ৰাবিড় ঠিক আছে ৰাহুল শৰৎ দ্ৰাবিড় মিডল নেম তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হু ৱাজ দ্য ফাৰ্ষ্ট কেপ্টেইন অফ ইণ্ডিয়ান টেষ্ট টীম ভাৰতৰ টেষ্ট টীমৰ প্ৰথম কেপ্টেইন কোন আছিল CK নাইডু ট্ৰফি এটাও হয় তো এই সুধিব পাৰে এই ট্ৰফিটো কিহৰ লগত জড়িত ক্ৰিকেটৰ লগত জড়িত ঠিক আছে গতিকে টেষ্ট আৰু ODI কেপ্টেইন এজনো পাম আমি অলপ পাছত আৰু এইটো চাওক যে হোৱাট ইজ দ্য নেম অফ দ্য পাৰ্চন ডেট কণ্ট্ৰলছ দ্য ফুটবল মেটছ যে ফুটবল মেটছ নিয়ন্ত্ৰণ কৰা ব্যক্তি কোন ৰেফাৰী এম্পায়াৰে কি কৰে ক্ৰিকেট মেটছ যোনে নিয়ন্ত্ৰণ কৰে তাক আমি কি কওঁ এম্পায়াৰ আৰু ফুটবল মেটছ ৰেফাৰী এই কুৱেশ্যনটো হ'ল যে দ্ৰোণাচাৰ্য এৱাৰ্ড কাক প্ৰদান কৰা হয় কোচেছ ঠিক আছে প্ৰশিক্ষকসকলক বাকী খেল ৰত্ন অৰ্জুন এৱাৰ্ড কাক কৰা হয় নিশ্চয় গম পাইছে পঢ়োৱা হৈ আছে মই বাৰু আকৌ এবাৰ ৰিভাইজ কৰাই দিম খালি আজি MCQখিনি চাওক আৰু ফাৰ্ষ্ট ODI কেপ্টেইন অফ ইণ্ডিয়া ভাৰতৰ প্ৰথমজন ODI কেপ্টেইন কোন আছিল অজিত ৱাডেকাৰ ঠিক আছে ইয়াৰ আগত আমি টেষ্টৰ পাইছিলোঁ এজন ODI তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে এজন গল্ফ প্লেয়াৰ ঠিক আছে হাউ লং এ প্ৰফেচনেল গল্ফ প্লেয়াৰ এলটেড পাৰ শ্বট এটা শ্বটত কিমানকৈ সময় দিয়া হয় এজন গল্ফ প্লেয়াৰক 45 ছেকেণ্ডকৈ নাও হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এছিয়ান গেমছ গ'ল্ড ইন 400 মিটাৰ ৰান 400 মিটাৰ দৌৰত এছিয়ান গেমছৰ স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিলে কমলজিৎ সান্ধু অ'কে দেন হু ইজ দ্য কাৰেণ্ট ছেক্ৰেটাৰী জেনেৰেল অফ ইউনাইটেড নেশ্যন কোন হয় এণ্টনিঅ' গটেৰেছ এইটো কৰাইছোঁ নেকি এইখিনি মোৰ মনত পৰা যেন লাগিছে একো নাই পৰীক্ষাত পাহৰি যায় যদি এতিয়াই কৰি থৈ দিয়ক দ্য লংগেষ্ট চি বিচ ইন ইণ্ডিয়া কি আছিল মাৰাইনা বিচ ক'ত আছে চেন্নাই ঠিক আছে মনত পৰিল তাৰ পাছত যদি চাই হুইচ চিটি ইজ ন'ন এজ চিলিকন ভেলী অফ ইণ্ডিয়া কোনখন চহৰক ভাৰতৰ চিলিকন ভেলী বুলি কোৱা হয় বেংগলোৰ মনত ৰাখিব তাৰ পাছত
হু ইজ দ্য লিৰিষ্ট অফ চং মা আমি শদিয়ালৈ যামে মা আমি শদিয়ালৈ যাম গীতিৰ মানে গীতিকাৰ বা কোনে ৰচনা কৰিছিলে কেশৱ মহন্ত আৰু গাইছিলে খগেন মহন্ত গীতা গোবিন্দ গোবিন্দা ইজ ৰিটেন বাই গীতা গোবিন্দ কোনে লিখিছিলে জয়া দেৱা তাৰ পাছত হু ইজ দ্য অথৰ অফ দ্য বুক মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ মহাত্মা গান্ধী তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে কোনটো বছৰত অল ইণ্ডিয়া ৰেডিঅ' স্থাপন কৰা হৈছিলে ইন হুইচ ইয়েৰ দ্য অল ইণ্ডিয়া ৰেডিঅ' ছেট আপ ইন 1936 দ্য ফেমাছ বুক আনন্দ মঠ ৱাজ অথৰ্ড বাই আনন্দ মঠ কোনে লিখিছিলে বংকিম চন্দ্ৰ চট্টোপাধ্যায় দেন when did Kargil war took place 1999 1999 চনত কাৰ্গিল war হৈছিলে আপোনালোকে জানে দেন যদি ভালদৰে মন কৰে আইৰন মেন অফ ইণ্ডিয়া হুইচ ফেমাছ ইণ্ডিয়ান লিডাৰ ইজ ন'ন এজ আইৰন মেন অফ ইণ্ডিয়া কাক কোৱা হয় জৱাহৰলাল নেহৰু হয়নে আৰে নহয় চৰ্দাৰ বল্লভভাই পেটেল দিয়াই আছে এইবোৰ কৰাইছো ন চ' মনত পেলাই যাওক কাৰণ যিমান পাৰে সিমান ৰিভাইজ কৰিব তেতিয়া পৰীক্ষাত গৈ খেলি মেলি নহয় ঠিক আছে অ'কে জনগণ মন হু কম্প'জ দ্য ইণ্ডিয়ান নেশ্যনেল এন্থেম জনগণ মন ৰবীন্দ্ৰনাথ টেগোৰ বংকিম চন্দ্ৰ চট্টোপাধ্যায় সৰোজিনী নাইডু এম কি বিশ্বভাৰয়াই বিশ্বেশ্বৰ ৰায় কোন হয় ৰবীন্দ্ৰনাথ টেগোৰ একদম মই এম চি কিউ কৰাব একদম বেয়া পাওঁ ঠিক আছে এইটোতো একো কামেই নহয় এনেকৈ কৈ যোৱা আপোনালোকে কোৱাৰ কাৰণে এম চি কিউ আনো আৰু বাকীটো কনচেপ্ট ক্লাছবোৰ চাব ভালদৰে হোৱাট ইজ দ্য নেম অফ দ্য হাইষ্ট মাউণ্টেইন পিক ইন ইণ্ডিয়া কাঞ্চনজংঘা মাউণ্ট এভাৰেষ্ট নহয় মাউণ্ট এভাৰেষ্ট ইণ্ডিয়াত নাই কি সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য হাইষ্ট মাউণ্টেইন পিক ইন ইণ্ডিয়া ভাৰতৰ ঠিক আছে এই ক্ষেত্ৰত কি হ'ব মাউণ্ট এভাৰেষ্ট কাঞ্চনজংঘা পৰীক্ষাত ভুল নকৰিব হা উৎপাদত মাৰি নাহিব তাৰ পাছত কৈছে যে হুইচ ষ্টেট উড ইউ ফাইন দ্য সুন্দৰবনছ দ্য লাৰ্জেষ্ট মেংগ্ৰোভছ ফৰেষ্ট ইন ৱৰ্ল্ড বিশ্বৰ আটাইতকৈ ডাঙৰ মেংগ্ৰোভ বনাঞ্চল সুন্দৰবন কোনখন ৰাজ্যত পাব পশ্চিমবংগ ঠিক আছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল ইন্দিৰা গান্ধী তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে মিছাইল মেন অফ ইণ্ডিয়া হু ইজ ন'ন এজ মিছাইল মেন অফ ইণ্ডিয়া কাক কোৱা হয় ডক্টৰ APJ আব্দুল কালাম অ'কে আৰু বাকী তিনিজন ব্যক্তিও কিবা নহয় কিবাৰ লগত জড়িত নিশ্চয় আপোনালোকে জানে আৰু এবাৰ চাই থৈ দিব ঠিক আছে আৰু হোৱাট ইজ দ্য লাৰ্জেষ্ট চিটি বাই পপুলেশ্যন এজ পাৰ 2011 চেনচাছ মুম্বাই ঠিক আছে মনত ৰাখিব আটাইতকৈ জনসংখ্যাৰ ভিতৰত ভাৰতৰ সৰ্ববৃহৎ চহৰ তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হুইচ ইণ্ডিয়ান চিটি ইজ অলছ' ন'ন এজ পিংক চিটি বুলি কাক কোৱা হয় জয়পুৰ ভাৰতৰ প্ৰধান চহৰক গোলাপী চহৰ গোলাপী গান এটা আছিল ন কিবা এটা তাৰপাছত হ'ল এই বস্তুটো চাওক ইয়াত কৈছে যে দ্য ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰী নামটো চাই থ'ব বেছড ইন মুম্বাই ইজ পপুলাৰলি ন'ন এজ হোৱাট হলিউড টলিউড বলিউড নলিউড মুম্বাইত ভিত্তি কৰি ভাৰতীয় চলচ্চিত্ৰ উদ্যোগটোক জনপ্ৰিয়ভাৱে কি বুলি জনা যায় বলিউড টলিউড বেংগলী ফিল্ম ইণ্ডাষ্ট্ৰী জানে ইন ৱেষ্ট বেংগল এণ্ড তেলেগু ফিল্ম ইণ্ডাষ্ট্ৰী ইন অন্ধ্ৰপ্ৰদেশ এণ্ড তেলেংগানা টলিউড আৰু কলিউড তামিল লেংগুৱেজ ফিল্ম ইণ্ডাষ্ট্ৰী বেছড ইন চেন্নাই মনত ৰাখি থৈ দিব কলিউড চেন্নাই মলিউড মালায়ালম ফিল্ম ইণ্ডাষ্ট্ৰী কেৰেলা চেণ্ডালউড ঠিক আছে কন্নড়া লেংগুৱেজ ফিল্ম ইণ্ডাষ্ট্ৰী ইন কৰ্ণাটকা ইণ্ডিয়া চেণ্ডালউড জলিউড আছামিজ লেংগুৱেজ ফিল্ম ইণ্ডাষ্ট্ৰী ইন গুৱাহাটী আমাৰ অসমৰ যিটো ফিল্ম ইণ্ডাষ্ট্ৰী কোৱা হয় জলিউড আৰু অলিউড হৈছে আপোনাৰ ফিল্ম ইণ্ডাষ্ট্ৰী অফ উৰিষ্যা উৰিয়া লেংগুৱেজ এইখিনি মনত থাকিলেও হৈ যাব মোক এটা জনাই দিব দেই এই কুৱেশ্যনখিনি মই কৰোৱা লাগি আছে কাৰণ ইয়াতে বস্তুবোৰ মাৰ্ক হৈ আছে ন এণ্ড কেতিয়া কৰাইছিলোঁ যদিও মই ৰিচেণ্টলি আপলোড কৰিছোঁ মাফ কৰিব কাৰণ মই নেক্সট দুটা ক্লাছ মই একদম স্পেচিয়েল ক্লাছ আনি আছোঁ আৰু আপোনালোকৰ কাৰণে ভাল হ'ব বাকী চাই যাওক ইয়াত কৈছে হুইচ ইণ্ডিয়ান ষ্টেট ইজ ফেমাছ ফৰ ইটছ বেক ৱাটাৰ্ছ এণ্ড হাউচ বোটছ কিহৰ কাৰণে বেক ৱাটাৰ্ছ আৰু হাউচ বোটৰ কাৰণে কেৰেলা বিখ্যাত কোনখন ৰাজ্য ইণ্ডিয়ান হোৱাট ইজ দ্য ইণ্ডিয়াছ নেশ্যনেল ফ্লাৱাৰ মোৰ ভণ্টি এগৰাকী আছে মামাৰ ছোৱালী এজনী আছে 4-5 বছৰমান 3 বছৰমান হ'ব তেওঁ জানে ঠিক আছে এইটো যদিও এইটো মাৰা আছে আপোনালোকে নাচাব ভুলো হ'ব পাৰে এইটো নিজে কৰিব আৰু হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথমজন প্ৰাইম মিনিষ্টাৰ কোন আছিল জৱাহৰলাল নেহৰু এইটো চাওক দ্য ইণ্ডিয়ান নেশ্যনেল ফ্লেগ হেজ 3 কালাৰ্ছ চেফ্ৰন হোৱাইট এণ্ড গ্ৰীণ হোৱাট ডু দিজ কালাৰ্ছ ৰিপ্ৰেজেণ্ট তাৰ আগতে মই কওঁ আমাৰ ভাৰতৰ যিখন নেশ্যনেল ফ্লেগ ঠিক আছে তাৰ লেংথ টু উইথ যদি ৰেচিঅ'টো সোধে 3:2 যদি উইথ টু লেংথ সোধে তেনেহ'লে 2:3 খেলি মেলি নকৰিব লেংথ টু উইথ 3:2 উইথ টু লেংথ 2:3 মানে দৈৰ্ঘ্য প্ৰস্থ 3:2 প্ৰস্থ দৈৰ্ঘ্য 2:3 আৰু কেইটামান মই দি আছোঁ আপোনালোকক ফ্লেগ কোড কিয় ইম্পৰ্টেণ্ট হৈ যায় ফ্লেগ কোড অফ ইণ্ডিয়াত যদি আপুনি মন কৰে ঠিক আছে এতিয়া নাই ৰ'ব অলপ পিছত দি আছোঁ মই অলপ পিছত পামগৈ এই কুৱেশ্যনটো মন কৰক যে
হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ আৰ কাৰেক্ট? কোনটো শুদ্ধ বুলি কৈছে? যে প্ৰথম ষ্টেটমেণ্টটো দিছে যে 6 ইণ্ডিয়ান ষ্টেট, 6খন ভাৰতীয় ৰাজ্যই অসমৰ সীমা স্পৰ্শ কৰে। শুদ্ধ নে ভুল? ভুল, 7খনে কৰে, ৱেষ্ট বেংগলো কৰে, কাৰণ ইণ্ডিয়ান ষ্টেট কৈছে ন। আৰু ছেকেণ্ড অপশ্যনটো কি কৈছে যে ছেকেণ্ড ষ্টেটমেণ্টটো, দ্য নাম্বাৰ অফ কাউণ্ট্ৰিজ শ্বেয়াৰিং বাউণ্ডেৰী উইথ আছাম ইজ 2। য়েছ, হয়, হোৱাই নট? কিহত কৰে? নৰ্থত ভূটান, চাউথত বাংলাদেশ। ত' অনলি 2 ইজ কাৰেক্ট। ঠিক আছে, কৰিছোঁ। ওৱান নেশ্যন ওৱান ইলেকশ্যন, হু ইজ দ্য চেয়াৰমেন অফ দ্য ওৱান নেশ্যন ওৱান ইলেকশ্যন কমিটি? ওৱান নেশ্যন ওৱান ইলেকশ্যন কমিটিৰ চেয়াৰমেন কোন আছিল? ৰামনাথ কোবিন্দ। তাৰ পাছত বাপছ হিন্দু মন্দিৰ যোৱাকালি কৰিছোঁ। হুইচ কাউণ্ট্ৰি অন 2024 আণ্ডাৰ-19 ODI ক্ৰিকেট ৱৰ্ল্ড কাপ? অষ্ট্ৰেলিয়া। ঠিক আছে, এইকেইটা কৰিছোঁ। গ্ৰেমি এৱাৰ্ড, শংকৰ মহাদেৱন, জাকিৰ হুছেইন। ঠিক আছে, হুইচ প্ৰমিনেণ্ট ইণ্ডিয়ান মিউজিচিয়ান who are part of the fusion band Shakti, the Grammy Award Best Global Music Album category? They are